নমস্কাৰ বন্ধু, আজি আমি আহিছোঁ এইফালে মানে বোকাখাটৰে 2 নং বহিখোৱাৰ গাঁৱলৈ। এইসকল মহিলাৰ মনত অকণমান ক্ষোভ আছে যে তেওঁলোকে চৰকাৰক ভোট দিছে, চৰকাৰক জিকাইছে, কিন্তু এই ৰাস্তাটো মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক তেওঁলোকে আবেদন দিলে। মন্ত্ৰী মহোদয়ে আবেদনত স্বাক্ষৰ কৰি বিভাগীয় কৰ্তৃপক্ষক দিবলৈ ক'লে। তাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত ইয়ালৈ চাবলৈকে অহা নাই। গতিকে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, জোতা মোজা খুলি খোজকাঢ়ি যাবলগীয়া হয়, বেমাৰীও নিবলৈ অসুবিধা হয়, হয় নাই? ইমানেই অসুবিধা আৰু ক'বলগীয়া ৰাস্তাই নাই। আমি বাইদেউৰ মনৰ কথা অকণমান জানি লওঁ। বাইদেউহঁতৰ কষ্ট এয়া আমিও মানে বোকাত আহি যাবই পৰা নাই। কি ক'ব বাইদেউ? 3 কিলোমিটাৰ দাইটোতকে বহুত বোকা। এইফালে বেছি বোকাটো আছে, ইয়াত বেলেগ বেছিকে ওলা নাই। আমাৰ এইফালে বেছি বোকাটো আছে, ভিতৰফালে আৰু বোকা আছে। আমি একদম লাষ্ট, আমাৰ ইয়াত কমে হ'লেও 300-400 ঘৰ আছে এইফালে। তাত ষ্টুডেণ্ট কমে হ'লেও 1st ইয়াৰ 2nd ইয়াৰ ডিগ্ৰীলৈকে আছে ল'ৰা ছোৱালী। ছাত্ৰ ছাত্ৰীবোৰ আছে কেনেকে যায়? তেওঁলোকে তেনেকে এসপ্তাহত 2 দিনে স্কুল যাব পৰা হৈছে। সোমবাৰৰ পৰা আমাৰ সোমবাৰে গৈছে, আজি গৈছে। কিন্তু বাকী দিনবিলাকত 12 মাহত আমাৰ খুব বেছি 3 মাহ বা 4 মাহে ৰাস্তাটো অলপ ভাল হয়, কিন্তু চিৰিয়া বৰষুণ হ'লেও আমাৰ এনেকে বোকা। 6 মাহ মানে লেতেৰা। মানে আমি লিগাঙতো আহোঁ, নৰাচিগা বিহুতো আহোঁ, তেতিয়া মানে খাবলৈ অহা হয়। সেইকাৰণে খাবৰ সময়ত আহিলেই নহ'ব। আজি ইয়াত বিপদৰ সময়ত বোলো এপাক দেখা দি যাওঁ দেই। ঠিক আছে, বাই 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 বাই। তথাপিতো মোৰ মানে এটা ঐনিতম শুনিবলৈ মন আছিলে, কিন্তু কোনোৱে গাই দিব পাৰে নাই? পাৰে কিবা এটা ৰাস্তা হ'লে মানে গাই দিব, হয় নাই? ৰাস্তা নতুন হ'লে মানে চব হ'ব। তৰুলতাৰে ন, তৰুলতাৰ আচিনায়ক মানেতো বোলে গাই দিব ৰাস্তাটো হ'লে। আৰু মন্ত্ৰী মহোদয় কি ক'ব অতুল বৰা ছাৰক? মন্ত্ৰী ছাৰক কি বুলি ক'ম আৰু, মন্ত্ৰী ছাৰৰ আশাতে আমি এতিয়াও তেওঁলোকৰে হৈ আছো এতিয়া। কাৰণ বিধায়ক যদি হয় তেওঁ একো কামেই নকৰিব বুলি ভাবি পেলাই আমি পুনৰ এই মন্ত্ৰীকে আমি বিচাৰি আছো। ঠিক আছে, আমি বেলেগ এদিন আকৌ ৰাস্তা ভাল হ'লে আহি যাম দেই। ঠিক আছে, বাই বাই। সকলোৰো মনত অলপ দুখ আছে। বৰষুণৰ বতৰত যেনি তেনি যাওঁ বুলি ক'লে টাউনলৈ ওলাই যাব পৰা নাই, মটৰচাইকেলখন উলিয়াব পৰা নাই, হয় নাই? কি ক'ব? প্ৰত্যেক বছৰে আমি গোটেই ৰাস্তাৰে খোজকাঢ়িবলগীয়া হয়, আৰু ইয়াত ভোটাধিকাৰ বহুতখিনি আছে। তথাপিও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই যিমানখিনি গুৰুত্ব দিব লাগিছিলে গুৰুত্ব দিয়া নাই, আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ পৰিছে। আৰু আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত যিমানখিনি আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িব লাগিছিলে, এই ক্ষেত্ৰত অলপ পিছপৰা যেন অনুভৱ হৈছে। গতিকে অসম চৰকাৰ মাননীয় কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া সোনকালে ৰাস্তাটো বনাই দি আমাক উপকৃত কৰিবলৈ ধন্যবাদ জনাইছোঁ। আচলতে আমি আহোঁ, লিগাঙত আহোঁ, নৰাচিগা বিহুত আহোঁ, যিকোনো সময়তে ইয়ালৈ আহি থাকোঁ খাবলৈ। কিন্তু অকল খাবলৈ আহিলেই নহ'ব, আমি এই বিপদৰ সময়টো বোলে এপাক এপাক চাই যাওঁ। সেইটো কাৰণে আহিলোঁ। বোকাখাট নগৰৰ পৰা অলপ নিলগত, মানে খুব বেছিকৈ 1 কিলোমিটাৰমান সোমাই আহিলে আমি পাম 2 নং বহিখোৱা গাঁও। সুন্দৰ ঠাই, এয়া বানপানী অধ্যুষিত ঠাই, কিন্তু একেবাৰে যে পকা নাই কৰা বুলি মই আচলতে নকওঁ, ফটোৱে সঁচা কথা কয়। এই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, এইফালে সুন্দৰ পথাৰ, সেউজীয়া সেউজীয়া পথাৰ আছে। ইয়াত উভৈনদী মাছ চাছ মানে ভাল হয় আৰু, কিন্তু এইডোখৰলৈকে পকা হৈ গ'ল। এইডোখৰলৈকে পকা হ'ল CC ব্লক। 2 বছৰমানৰ আগতে নিৰ্মাণ কৰি উলিয়ালে এইসমূহ ৰাস্তা। আগতে এইফালেও জৰাজীৰ্ণ আছিলে, কিন্তু 2 বছৰৰ ভিতৰত এইখিনি হৈ গ'ল। আৰু হ'লে মানে ৰাইজৰ সুবিধা হয়। কি ক'ব? এইকেইটাতো পকা হ'ল, বাকীবোৰ কিমান দূৰলৈকে হ'ল এইটো ৰাস্তা পকা? 2 কিলোমিটাৰমান হ'ল। প্ৰায় ইয়াৰ পৰা তালৈকে 1 কিলোমিটাৰ। হনুমান মন্দিৰলৈ 1 কিলোমিটাৰ। 1 কিলোমিটাৰ আপোনাৰ এইটো ৰাইট চাইডত ৰাস্তা হোৱা নাই, এইফালে ৰাইট চাইডত নাই হৈ, এইফালে পকা হ'ল, এইফালে হ'ল। ঠিক আছে, আমি এয়া ডেকাসকলৰ মানে কি, লিগাঙত আহিলে আমি গাহৰি মাংস চাহৰি মাংস খাই যাওঁ, কিন্তু এই বিপদৰ সময়ত নাহিলে অকণমান মনটো বেয়া লাগে। সেইকাৰণে আমি মাজত নিজে ইয়াত হেৰি লিগাং গাইছে, হয় নি?
ঠিক আছে মন্ত্ৰী মহোদয়ে যাতে এইখিনি কৰি দিয়ে আমাৰ ডেকাসকলৰ সুবিধা হয় আৰু এইফালে ধুনীয়া ধুনীয়া সেউজীয়া লগা এটা পথাৰ আছে আৰু ভাল আমি বেলেগ এদিন ভালকৈ ইয়াত দেখুৱাম পৰিৱেশটো ইয়ালৈ মাছ ওলাই ইয়াত বানপানী হয় ন ইয়াডোখৰত বানপানী হয় ন বানপানী অধ্যুষিত এইবাৰ যোৱা বছৰ আহিছিলে নে বানপানী এইবাৰ অহা নাই এতিয়ালৈকে হয় হয় ঠিক আছে ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ আমি বাতৰি বিচাৰি আহি পেলাই এইসকলক লগ পালোঁ কথা বতৰা পাতিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে প্ৰথমে চাইছে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো বা পেজটো ফ'ল' কৰা নাই ৰোমান বৰুৱা FB পেজ আৰু ইউটিউব ৰোমাঞ্চ আপডেট বোকাখাত লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব